পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনত দুটা ভাল খবৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বিষয়ে আপোনালোকসকলে শুনিবলৈ পাব। দ্বিতীয় দিনা অপেক্ষা কৰে পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনত দুটা ভাল খবৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বিষয়ে আপোনালোকসকলে শুনিবলৈ পাব। দ্বিতীয় দিনা অপেক্ষা কৰে নিশ্চয় আজি আমাৰ ৰাইজৰ অসম সাহিত্য সভাৰ প্ৰতি অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ এই পীঠস্থান চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰতি যে গভীৰ আস্থা আছে, এই হেন্দোল্লোপ পৰিৱেশৰ মাজত ই প্ৰস্ফুটিত হৈ ওলাই পৰিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে অনাদৰ অৱহেলাত থকা এই অনুষ্ঠানটো যাতে পুনৰ শক্তিৰ মন্ত হয়, সেই সম্পৰ্কত ল'ব পৰা সকলো ব্যৱস্থা আমি ল'বলৈ নিশ্চয় সাজু হৈ থাকিম। আৰু আপোনাসকলক ক'বলৈ পাই বৰ সুখী হৈছোঁ যে মই বিভিন্ন স্তৰৰ পৰা বিভিন্ন ধৰণৰ সহায় সহযোগ লাভ কৰিছোঁ। পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনত দুটা ভাল খবৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বিষয়ে আপোনালোকসকলে শুনিবলৈ পাব। দ্বিতীয় দিনা অপেক্ষা কৰে আহিব। মোৰ আচলতে আজি যিটো পৰিৱেশ ইয়াত দেখিলোঁ, ই এক অভূতপূৰ্ব পৰিৱেশ। এনেকুৱা পৰিৱেশ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পিছত আগতে হৈছে নে নাজানো, আজি মোৰ চকুলো টপ হৈ পৰিছে। ৰাইজৰ এই যিটো স্নেহ বা শ্ৰদ্ধা, এইটো মোৰ কাৰণে নহয়, অসমৰ ৰাইজে দিয়া এই চকীখনৰ কাৰণে। বসন্ত কুমাৰ গোস্বামীৰ অস্তিত্ব ইয়াত নাথাকে, ইয়াত আছে অসমৰ ৰাইজে আগবাঢ়ি দিয়া এই অতুলনীয় আসনখন। কেৱল এই পাত্ৰ হৈ এই আসনখনত বহি অসমৰ ৰাইজৰ অসম সাহিত্য সভাৰ প্ৰতি থকা অনাকাংক্ষিত যিটো সন্দেহ, অসমৰ ৰাইজে অসম সাহিত্য সভাৰ ভৱিষ্যতৰ কথা ভাবি যিখিনি সন্দেহ প্ৰকাশ কৰিছিল, সেই সন্দেহসমূহ নিৰ্মূল কৰাই হ'ব আমাৰ এক অন্যতম লক্ষ্য। আজি মোৰ সেই কথাটোৱেই অনুভৱ হৈছে যে যিটো অনুষ্ঠানৰ অসমৰ ৰাইজৰ প্ৰতি ইমানেই প্ৰাণ শক্তি আছে, ইমানেই শ্ৰদ্ধা আছে, সেই অনুষ্ঠানটোক কেৱল বিষয়ববীয়াসকলে আগবঢ়াই নিব পাৰিলেই বিষয়ববীয়াসকলে অসম সাহিত্য সভাক অনাকাংক্ষিত যিখিনি বিপদ বিঘিনি বিতৰ্ক ইয়াৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে সকলোকে সভাপতিয়ে, মই অকলেই নহয়, প্ৰধান সম্পাদক আৰু উপসভাপতি ডাঙৰীয়ায়ো এই কাৰ্যত নিশ্চয় তেখেতসকলে আমাৰ লগত সহযোগ কৰি অসমৰ ৰাইজৰ যিটো বাঞ্ছিত লক্ষ্য, এই বাঞ্ছিত লক্ষ্যত উপনীত কৰাবলৈ আমাক শক্তি দিব। ৰিপৰ্টাৰ লাইভ।